তো আজি আমাৰ ঘৰত আহিছে বৌহঁত চেলেংহাটৰ পৰা। তো মোৰ মানুহজনীয়ে ইয়াক মাংস বনাই আছে। তো ঘৰত মাংস বনিছে আজি। এয়া লোকেল কুকুৰা এটা কথা হৈছিলে, তাকে বনাই আছে তাই। মাংসটো বনাই হৈছে, ভাতটো হ'লগৈ। তো এতিয়া বৌহঁত এয়া লগ দি আছে। লগতে আমাৰ ছোৱালীজনী এয়া বহুত দিন মূৰত আহিছে। স্কুল এতিয়া বিহুৰ বন্ধ পাই ঘৰত আহিছে না। চন কি ক'বা তুমি? তুমি কিবা ক'বা? কোৱা, চবকে হাই কৈ দিয়া। আৰু আমাৰ বৌ এয়া তাইৰ লগত মাংস বনোৱাত ব্যস্ত। আজি কি বনাই আছা তেনেহ'লে তুমি? আজি লোকেল কুকুৰা মাংস, কণী কাৰী আৰু শুকান মাছ বনাইছোঁ দেই। শুকান মাছৰ মানে ৰেচিপিটোৰ নাম নকওঁ বাৰু। কুকুৰা লগতে আকৌ কুকুৰাৰ কণী দুয়োটা ৰেচিপি একেলগতে আজি। লগতে দালি আৰু আৰু হয় নি? বাছ ইমানেই? আচ্ছা। আৰু তুমি কি খাবা? তুমি কি খাই ভাল পোৱা কোৱাচোন? বন্ধাকবি ভাজি। মই ডিম খাই ভাল পাওঁ, দালি খাই ভাল পাওঁ, মাংস খাই ভাল পাওঁ। পাতা। তো আমাৰ মাজনী ইমান দিনৰ মূৰত আহিছে আৰু ভাত নাখাওঁ বুলি কৈ আছে, শুই গৈছিলে। তো তাকে উঠাই আনিছে তাৰ খুৰীয়েকে। উঠাই অনাৰ পাছত এতিয়া খাবলৈ বহিছে। তো আমাৰ মাজনীৰ কাৰণে এয়া চাওক, কণী মাংস এতিয়া ধুনীয়াকৈ খাব। আমাৰ মাজনী বহুত ভালতো, কথা শুনে ইমান ভাল ছোৱালী। এইয়া কিমান ধুনীয়াকৈ ভাত খাইছে, এতিয়াহে ভাল লাগিছে। যে নোখোৱাকৈ হ'লেতো কথাটো বেয়া হ'লে হয়, ভোকত থাকি গ'লে হয়। তো খাই লোৱা দেই মাজনী।